দালালৰ কবলত সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। কি চলিছে বজালিৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত? একাংশ দালালৰ কবলত নেকি সৰুপেটা ৰাজহ চক্ৰ কাৰ্যালয়? এই অভিযোগ আমাৰ নহয়, স্বয়ং ভুক্তভোগীৰ। পূৰ্বেও বহুতো অভিযোগেৰে পৰিপূৰ্ণ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এইবাৰ লেণ্ড বেংক, কাৰোবাৰ মাটিত আনৰ নাম সোমোৱাৰ অভিযোগ। ভুক্তভোগীৰ অভিযোগ, সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ লাটমণ্ডল কম্পিউটাৰ এছিষ্টেণ্ট লগ হৈছে দালালৰ। বহুতো দালালৰ বাবে এতিয়া সময়মতে কাম কাজ নহয় এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। কিছুদিন পূৰ্বে ছুটি লোৱা ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথৰ কাম কাজৰ ওপৰতো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ভুক্তভোগীৰ আহ্বান, জিলা প্ৰশাসন, মুখ্যমন্ত্ৰীয়ে দালাল ৰাজৰ ওপৰত চুৰাই ল'ব লাগে বিহিত ব্যৱস্থা। হয়, ইয়াত মই প্ৰায় 6 মাহ 7 মাহে হ'ল অহা যোৱা কৰি আছোঁ। তাৰমানে কি মোৰ নিজৰ পিতৃৰ সম্পত্তি মাটি যিটো মোৰ ভাগত পৰিছে, মোৰ অংশ, মই তাত আজি 8-9 বছৰ ধৰি কিনে দখলদাৰী হৈ মই তাত খেতি বাতি কৰি আছোঁ। তো সেই মাটিডোখৰত তাৰমানে কি কিছুমান দুষ্ট চক্ৰান্তত মানে পৰি কিনে ইয়াত মানে কি মোৰ ডাঙৰ দাদা জড়িত হৈ ইকবাল আলী আৰু তেওঁৰ লগত জড়িত থকা দুটামান দালাল আছে, নুৰুল হক আৰু মিৰ্জাফৰ আলী। সিহঁতে কি কৰে, ইয়াতে মণ্ডলে মানে কি সেই মাটিডোখৰত মোক বিনা মোৰ পৰা কোনো পাৰ্মিশ্যন নোলোৱাকৈ মানে কি যিখিনি মানুহ মোৰ মাটিৰ ওচৰত থাকে সিহঁতৰ তাতে মানে কি বেচা কিনাৰ কাৰণে এই মোৰ দাদা ইকবাল আলী আৰু ইপিনে দালাল দুটা আছে, নুৰুল আৰু মিৰ্জাফৰ, সিহঁতৰ লগত ইয়াতে কি লেণ্ড বেংকিঙত মানে কি বেলেগ এই ওচৰৰ মানুহগিৰিৰ ল'ৰাটোৰ নাম সোমাই দিছে। সোমাই দি কেনে মানে অনলাইন কৰিব দিছে। আচ্ছা, যিটো নাম সোমাইছে লেণ্ড বেংকত উইদাউট এনি ডকুমেণ্টছ মানে কি মেচিনে ছাবমিট লয় নেকি? মানে যিটো আমি কম্পিউটাৰ অপাৰেট কৰোঁ, কম্পিউটাৰটো আমি মানুহে অপাৰেট কৰোঁ, কিন্তু যদি কোনোবাৰ নাম ভৰাই তাত মানে কি কোনো হেৰি নোহোৱাকৈ ভৰাব পাৰে, পইচা দিয়ে যদি সেইটো টকা পইচা দিয়ে যদি ভৰাব পাৰে, তাৰমানে বেলেগৰ মাটি বেলেগে ল'ব পাৰে, সেইটো এনেকুৱা চলি আছে নেকি? মোৰ নামটো আনিছ জামান। কাৰ নামত কৰিছে এইটো? হজৰত আলীৰ নামত লেণ্ড বেংকত উঠাই কেনে মোক নজনাকৈ এইটো মিৰ্জাফৰ আলীয়ে অৰূপ কলিতাৰ লগত জড়িত হৈ কেনে অৰূপ কলিতা হৈছে জিঅ'টেক কৰে, মানে কাদের আলী মণ্ডলৰ আণ্ডাৰত তেওঁ। আপোনাৰ সেই কামখিনি হওঁতে কোন আছিলে, এছ ডি চি হিচাপে কোন আছিল? সেইখিনি কাম হওঁতে প্ৰায় আজি আচ্ছা এমাহ মানে হ'ল, ছাৰে ট্ৰেন্সফাৰ নহয় ছুটিত আছে, সন্তোষ কুমাৰ। তেখেতৰ দিনৰ পৰাই তেখেতৰ দিনত মই কৈছোঁ মানে ইয়াতে কমপ্লেইনো দি গৈছোঁ মণ্ডলক। নাই মণ্ডলে কৈ হ'ব, সময় আহিলে কৰি দিম। সময় মানে চাওক, যদি নামটো ভৰোৱাতে কোনো সময় নাথাকে, নামটো কেঞ্চেলেশ্যন হোৱাতে ডিলিট হোৱাতে কিবা সময় থাকে নেকি? আৰু নামটো যি মানুহৰ ডকুমেণ্টছে নাই, সেই মাটি মোৰ হয়, সেই মানুহৰ নামটো তাত কেনেকৈ আহিল যদি মণ্ডলে পাছ কৰি নিদিয়ে? আৰু পাছ কৰাতে মই শুনিছোঁ সেই নামটো লেণ্ড বেংকিঙত ভৰোৱাতে তাৰমানে কি মিৰ্জাফৰ আলীয়ে সিহঁতৰ পৰা টকা লৈছে আৰু নুৰুলে লৈ কেনে মানে কি এইটো কামটো কৰিছে। মণ্ডলে নিজে কৈছে মোৰ মানুহ আছে, অলপ আগতে তেওঁ আপোনালোকক কৈছে মানে তেওঁৰো খুৰাক হয়, তাৰমানে কি তেওঁ মণ্ডলৰ লগত জড়িত হৈ কাম কাজবিলাক আণ্ডাৰগ্ৰাউণ্ড ছিষ্টেমত কৰি থাকে আৰু বাহিৰত লগ ধৰে, টকা পইচাৰ লেনদেন হয় বাহিৰত, হয়তো অফিচত অহাৰ আগত কাগজ পত্ৰবিলাক দিয়া থোৱা হয়, তাৰপিছত অফিচৰ পিছত যোৱাৰ পিছতো ক'ৰবাত লগ ধৰি ইহঁতে লেনদেন কৰে। এই ক্ষেত্ৰত মানে কি ক'ম, বহুত মানুহে ইয়াতে ভুগি আছে। যদি ভালদৰে তদন্ত কৰে বহুত ওলাব তেনেকুৱা মানে কি দালাল যিবিলাকে আণ্ডাৰগ্ৰাউণ্ড ছিষ্টেমত চলি আছে। গতিকে মই এইটোৱে বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যিটো ডি চি ছাৰ আছে তেওঁ ভাল ষ্টেপ এটা ল'ব লাগে এইবিলাকক আঁতৰাৰ কাৰণে। নহ'লে মানে কি বহুত বেয়া পৰিস্থিতিত গৈ আছে, মানে কি বৃহৎ জাল পেলাই ইহঁতে জালৰ মাজত ফচাই লৈ কেনে টকা পইচাৰ দাবী দিয়ে। সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত কহৰা গাঁৱৰ নিবাসী, মোৰ নাম মুজিবুৰ ৰহমান। মোৰ যিটো দেউতা এটাৰ সম্পত্তি আছিলে বস্তি মাটি, তাত মানে অবৈধভাৱে বসুন্ধৰা টোত আপোনাৰ অন্য ব্যক্তি এপ্লিকেশ্যন কৰি পেলাই তাত নাম অন্তৰ্ভুক্ত কৰিছে। আৰু সেই ক্ষেত্ৰত যেতিয়া অৱগত হৈ পেলাই আহি মই আমাৰ লাটমণ্ডল কাদের আলীক লগ কৰিলোঁ। তেখেতে কৈছে এইবিলাক একো নহয়, নিজে নিজে শেষ হৈ যাব। তাৰপিছত গম পালোঁ যে ফটোষ্টেট কপি যেতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে আহি গ'ল, আমাৰ ঘৰতো গ'ল,
যোৱাতে তাত দেখিলোঁ যে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে। অন্তৰ্ভুক্ত হৈ থকাৰ পিছত তেখেতক আহি পেলাই মই বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ। তেখেতে কয় এইবিলাক অহা 2027 চনত ক্লিয়াৰিফাই হ'ব, আপোনালোকে 2027লৈকে ৰখি থাকিব লাগিব। ইতিমধ্যে বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগত মই আলোচনা কৰি গম পালোঁ 2027ৰ পিছত যেতিয়া মাটিটো ম্যাদী হৈ যাব, সেই মাটিটো তেওঁলোকৰ মানে অন্তৰ্ভুক্ত হৈ যাব, তাত কোনো আমাৰ গৃহস্থৰ হাত নাথাকিব। তাৰপিছত তেখেতে ক'লে যে এখন এপ্লিকেশ্যন দি থওক, এপ্লিকেশ্যনখন দি থ'লে 27ত আমি ক্লিয়াৰিফাই কৰি দিম। এতিয়া আমি 27লৈকে ৰখিব নোৱাৰোঁ, আমাৰ এতিয়াই ক্লিয়াৰিফাই কৰিব লাগিব। যি থ'লে অনলাইনৰ ছিষ্টেম এতিয়ালৈকে তাৰমানে ম্যাদীৰ মানে পক্ষত যাই পোৱা নাই, পাবহে। তাৰ আগতে যিবিলাক ভুল হৈছে সেইখিনি আমি শুধৰণি হোৱাটো বিচাৰোঁ। নিশ্চয় ইয়াত মধ্যভোগী দালাল থাকিব, হয়তো মইতো পৰোক্ষভাৱে তেওঁলোকৰ নাম নাজানো যদিও যিসকল ব্যক্তিয়ে ইয়াতে নাম উঠাইছে নিশ্চয় তেওঁলোকে টকাৰ লেনদেন কৰি পেলাই ইয়াতে কামখিনি কৰিছে, নহ'লে কেনেকৈ কৰিব নোৱাৰাৰ কাৰণটো হ'ল কি প্ৰত্যেক লাটমণ্ডলবিলাকে যিসকল ব্যক্তিয়ে ইয়াতে অসুবিধাবিলাক লৈ আহে তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে, বিভিন্ন মানে চলাহী কথাৰে তেওঁলোকক মানে পঠাই দি থাকে, আহিব আকৌ কিবা কানি ক'ব কৈ পেলাই পঠাই দি থাকে। আৰু যেতিয়ালৈ আমাৰ বিশেষকৈ অসমীয়া মানুহবিলাক মাটিৰ লেনদেনৰ ক্ষেত্ৰত খুব সজা, মানে ইণ্টাৰেষ্টে নাই যে আমি মাটিবিলাক যে আমাৰ নামত কৰিব লাগে বা কিবা কৰিব লাগে। এতিয়া গভৰ্ণমেণ্টে খুব এটা সুন্দৰ পদক্ষেপ লৈছিলে। এই পদক্ষেপটো আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে খুব সুন্দৰ এটা পদক্ষেপ লৈছে। কিন্তু পদক্ষেপ ল'লে কি হ'ব, মধ্যভোগীৰ লগতে এই অফিচৰ যিসকল চাকৰিয়ালবিলাকৰ তাৰমানে এটা সুবিধা কৰি দিছে, তেওঁলোকক পকেট গৰম কৰাৰ কাৰণে এটা চান্স দিয়াৰ নিচিনাহে হৈছে। কি হৈছে, বেলেগৰ মাটি বেলেগৰ নামত উঠাই দিছে, বসুন্ধৰাৰ মানে উচিলা লৈ পেলাই, মানে কাৰ ক'ত কেনেকৈ নাম উঠাই দিছে তাৰ হেৰি নাই। এতিয়ালৈকে লিষ্টবিলাক ওলাইছে, মানুহবিলাকে কমপ্লেইনৰ কাৰণে দৌৰি ফুৰিছে, তাৰ ক্ষেত্ৰত কোনো সমাধান নাই। আৰু ৰাজহুৱা মন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, অকল সৰুপেটা ৰাজহ চক্ৰতে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজহ চক্ৰত এনেকুৱা নিশ্চয় বহুত জটিল বা ঘাটালা চলি আছে। এই ঘাটালাবিলাক অতি সোনকালে পদক্ষেপ লৈ পেলাই দোষী সাব্যস্ত কৰি তেওঁলোকক শাস্তি দি পেলাই জনসাধাৰণৰ মংগল কৰিব লাগে। বজালীৰ পৰা ৰাজীৱ পাটগিৰিৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।